মাটিৰ নথিপত্ৰ থকাৰ পিছতো যদি কোনো লোকে আপোনাৰ মাটি জোৰ জবস্তি বা অবৈধভাৱে দখল কৰে, তেন্তে স্পেচিফিক ৰিলিফ এক্ট 1963 অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। স্পেচিফিক ৰিলিফ এক্টৰ ছেকশ্যন 5 ৰিকভাৰী অফ স্পেচিফিক ইমুভেবল প্ৰপাৰ্টি। যদি আপোনাৰ ওচৰত মাটিৰ বৈধ নথিপত্ৰ আছে, তেন্তে আপুনি চিভিল প্ৰচিডিউৰ কোড মতে স্বত্ব প্ৰমাণ কৰি মাটি উদ্ধাৰৰ বাবে চিভিল কোৰ্টত গোচৰ তৰিব পাৰে। সময়সীমা: বেদখল হোৱাৰ পৰা 12 বছৰৰ ভিতৰত এনে গোচৰ তৰিব পাৰি। মূল কথা, ইয়াত আপুনি মাটিৰ প্ৰকৃত গৰাকী বুলি প্ৰমাণ কৰিব লাগিব। স্পেচিফিক ৰিলিফ এক্টৰ ছেকশ্যন 6 sued by person dispossessed of immovable property। যদি আপোনাক বিনা সন্মতিত আৰু আইনী প্ৰক্ৰিয়া অবিহনে মাটিৰ পৰা উচ্ছেদ কৰা হৈছে, তেন্তে আপুনি এই ছেকশ্যনৰ অধীনত চিভিল কোৰ্টত গোচৰ তৰিব পাৰে। সময়সীমা: বেদখল হোৱাৰ তাৰিখৰ পৰা 6 মাহৰ ভিতৰত গোচৰ তৰিব লাগিব। মূল কথা, ইয়াত মালিকীস্বত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। আপুনি আগতে দখলত আছিল আৰু আপোনাক অবৈধভাৱে উচ্ছেদ কৰা হৈছে, সেয়াহে প্ৰমাণ কৰিব লাগে। সুবিধা: এইটো দ্ৰুতগতিত নিষ্পত্তি হোৱা এক প্ৰক্ৰিয়া। খুবেই দৰকাৰী ভিডিঅ'। শ্বেয়াৰ কৰিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰক। ধন্যবাদ।